বদৰুদ্দিনৰ দৰে ব্যক্তিয়ে যেতিয়া নামঘৰত সহায় কৰিম বুলি কৈছে, শৃংখল চলিহাৰ দৰে ব্যক্তিয়ে যেতিয়া মাদ্ৰাছাত সহায় কৰিম বুলি কৈছে, তেতিয়াহ'লে আমাৰ আৰু কোনো চিন্তা নাই। এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই বুলি মই ভাবোঁ। এনে এটা অসমে আমাক লাগে। এই সপোনেই মই চাইছিলোঁ, এয়াই মোৰ আশা আছিলে। এনেকুৱা এখন পৰিৱেশে ৰচনা কৰিব বিচাৰি আছিলোঁ যোৱা 5 বছৰে। কোটি কোটি মানুহৰ গালি খালোঁ, তিৰস্কাৰ সহ্য কৰিলোঁ, অপমান সহ্য কৰিলোঁ, এনেকুৱা এটা পৰিৱেশ ৰচনা কৰিবৰ বাবেই। আপোনালোকে ভাবি চাওক, কথাটো কোনো সাধাৰণ কথা নহয়। আজিৰ শৃংখল চলিহা ওলাই আহিছে আৰু কৈছে যদিহে মাদ্ৰাছাত কিবা প্ৰয়োজন হয় আমি হেল্প কৰিম। এইটো কোনো সৰু মৰু কথা নহয়। কি কাৰণে তেখেতে এই কথা ক'লে? যেতিয়া বদৰুদ্দিনৰ দৰে এজন ব্যক্তি, যিজনক আমি সদায় মৌলবাদী বা ধৰক তেওঁৰ চিন্তাধাৰা ভাল নহয় বুলি আমি সদায় কৈ আহিছোঁ, তেনেকুৱা এজন ব্যক্তিয়ে যেতিয়া ৰাইজৰ কাৰণে ওলাই আহিছে, 2 কোটি 3 কোটি টকা খৰচ কৰিব বিচাৰিছে, খৰচ কৰি দেখাইছে, তেনে ক্ষেত্ৰত শৃংখল চলিহাও বহি থকা নাই। তেওঁ ওলাই আহি পেলাই কৈছে আমিও আপোনাৰ কাৰণে কৰিম। ইয়াকেইতো ভাতৃত্ববোধ কয়, ইয়াকেইতো মৰম চেনেহ কয়। এই পৰিৱেশটো অসমত আগতেই হ'লহেঁতেন। নোহোৱাৰ কাৰণটো হৈছে একমাত্ৰ মোল্লা। আজি আজমলে গোটেই মোল্লা সমাজক অভাৰটেক কৰি আজমল যে ওলাই আহি নামঘৰত সহায় কৰিম বুলি কৈছে, নামঘৰক সন্মান কৰিছে, সনাতনী সমাজ বা অন্য সকলো ধৰ্মৰ লোকসকলক তেওঁ মৰম কৰিছে, আদৰ কৰিছে, তেওঁ সহায় কৰিছে, এইটো কিন্তু এটা বহুত ডাঙৰ কথা। ইয়াৰ বাবে আজমলক কিন্তু চেলিউট জনাব লাগিব। আচলতে মৌলানা হলে এনেকুৱাই হ'ব লাগে মৌলানা। কিন্তু ইমান দিনে আজমলৰ চকুত চাগে কিবা পৰ্দা পৰি আছিল, এতিয়া চাইছে আজমলৰ চকু খোল খাইছে, আজমলে বুজি পাইছে। গতিকে ভাল লাগিছে যে দেৰিকেই হওক আজমলে বুজিতো পাইছে। আজমলে যদি এইখিনি কৰ্ম আগৰে পৰা কৰিলেহেঁতেন, তেতিয়াহ'লে আৰু বহুত ভাল পৰিৱেশ অসমত হৈ গ'লহেঁতেন। যিকিনক এতিয়া ওলাই আহিছে তেওঁক ধন্যবাদ জনাইছো। আজি মোল্লাবিলাকে আজমলৰ ওপৰত ফটোৱা মাৰিব পাৰিব, ফটোৱা জাৰি কৰিব পাৰিব? মোল্লাৰ সাহস আছে? এতিয়া মোল্লাই ফটোৱা জাৰি কৰিব নোৱাৰে, কাৰণ মোল্লাবিলাকৰ চৰ্দাৰ হৈছে আজমল। আৰু আজমলে যেতিয়া নামঘৰত সহায় কৰিম বুলি ক'লে, মন্দিৰত সহায় কৰিম বুলি ক'লে, যিসকলে পূজা কৰে তেনেকুৱা 90% মানুহক তেখেতে সাহায্য আগবঢ়াইছে। মোল্লাবিলাকেতো কাফিৰ বুলি কয় পূজা কৰা মানুহকতো কাফিৰ বুলি কয় ন তেওঁলোকে। আজি আজমলে যেতিয়া সেই সকল ব্যক্তিক আঁকোৱালি লৈছে, তেওঁলোকক মৰম কৰিছে, তেওঁলোকৰ দুখত গৈ পেলাই লগ দিছে, তেওঁলোকৰ ওচৰত থিয় হৈছে, এতিয়া পাৰিবনে মোল্লাবিলাকে ফটোৱা মাৰিবলৈ? পাৰিব ফটোৱা জাৰি কৰিবলৈ? নোৱাৰে। এই মোল্লাবিলাকৰ কাৰণে অসমখন ইমান দিনে ধ্বংস হৈ আছিলে আৰু আমাৰ ধৰ্মৰ যিটো সৌন্দৰ্য সেইটো লুকাই আছিলে। আজি আজমলক মই ধন্যবাদ জনাইছো। আজমলে যে মোল্লাক অভাৰটেক কৰি ওলাই আহিলে, মোল্লাৰ ফটোৱাখিনি যে গচকি আজমল ওলাই আহিলে, আজমল ধন্যবাদৰ পাত্ৰ। মই আশা কৰিম আজমল এনেকেই থাকক সদায়, ৰাজনীতিৰ পৰা আঁতৰত থাকি তেখেতে ৰাজনীতিৰ ঊৰ্ধত, ধৰ্মৰ ঊৰ্ধত আজমলে কাম কৰক। আজমলক অসমৰ প্ৰতিজন মানুহে মৰম কৰিব, প্ৰতিজন মানুহে। আজি কোনোবাই 20 বিঘা মাটিও দিছে আজমল ফাউণ্ডেশ্যনত শিৱসাগৰত। গতিকে কথাবোৰ ভাবি চাওক, মোল্লাই নষ্ট কৰিছিলে, মোল্লাই মানুহৰ চকুত ধূলি দি আছিলে, আজি আজমলৰ চকু খোল খাইছে। গতিকে আজমলক ধন্যবাদ জনাইছো। আজমল ওলাই অহাৰ লগে লগে শৃংখল চলিহা ওলাই আহিলে। আজমল এনেকে যদি অসমৰ মোল্লাবোৰ ওলাই আহে, অসমৰ মোল্লাসকলে যদি নামঘৰক সন্মান জনায়, নামঘৰৰ প্ৰশংসা কৰে, মন্দিৰৰ প্ৰশংসা কৰে, তেতিয়াহ'লে আৰু যিমান দল সংগঠন আছে সকলোৱে আমাৰ মাদ্ৰাছাৰো প্ৰশংসা কৰিব, আমাৰ মছজিদৰো প্ৰশংসা কৰিব। মৰম দিলে মৰম পাব, ঠিক আছে, সন্মান দিলে সন্মান পাব, বিশ্বাস কৰিলে বিশ্বাস পাব। যদি আপুনি বিশ্বাস নকৰে বেলেগক, আপোনাকো কোনো বিশ্বাস নকৰে। আপুনি সন্মান নিদিয়ে, আপোনাকো সন্মান নিদিয়ে। আপুনি কাফিৰ বুলি ক'ব বেলেগক, আপোনাকনো কোনে ভাল মানুহ বুলি ক'ব কওকচোন? আজমলে যে কথাখিনি বুজি পাইছে, ধন্যবাদ জনাইছো আজমলক। মই এনেকুৱা এটা সপোনে মই চাই আছিলো, আৰু সেই সপোনটো সন্মুখত ৰাখি ইমান দিন মানুহৰ গালি, তিৰস্কাৰ, অপমান সহ্য কৰি আছিলো। আজি অলপ কিবা এটা মনত শান্তি পাইছো, আৰু আজমলে সদায় এনেকুৱা এটা লাইনত চলিব বুলি আশা ৰাখিছো। আকৌ লাইন সলনি কৰি আকৌ মোল্লাবিলাক, জেহাদী মোল্লাবিলাকৰ কথা মতে আজমলে নিজৰ ট্ৰেকটো যাতে চেঞ্জ নকৰে, সেয়া মোৰ আজমলৰ ওচৰত এটা অনুৰোধ থাকিব। ধন্যবাদ।